মাননীয় সাংবাদিক বন্ধুসকল, যদিও আমাৰ 3 বজাত প্ৰেছ মিটখন আৰম্ভ কৰাৰ কথা আছিল, অকণমান পলম হ'ল, তাৰ বাবে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আমি কিছু সচেতন ব্যক্তি একত্ৰিত হৈ 2017 চনৰ মে' মাহত গুৱাহাটীত জন্ম দিছিলোঁ খিলঞ্জীয়া মঞ্চ অসম। বিশেষকৈ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হোৱাৰ যি অৱস্থা হৈছে, ভাষা সংস্কৃতি আদি কৰি অস্তিত্ব বিপন্ন হোৱাৰ উপক্ৰম হোৱাৰ লক্ষ্য কৰি আমি সেই সময়ত প্ৰয়োজনৰ তাগিদাত খিলঞ্জীয়া মঞ্চ আমি গঠন কৰিছিলোঁ। ইয়াৰ পিছতেই আমি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক একত্ৰিত কৰাৰ বাবে 2017 চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন প্ৰদেশৰ প্ৰতিনিধিৰ উপস্থিতিত নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ ফৰাম বা উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ গঠন কৰা হৈছিল। আৰু এই দুইটা সংগঠনেই খিলঞ্জীয়া মঞ্চ আৰু উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ তৰফৰ পৰা আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগণক ঐক্যবদ্ধ কৰিবৰ কাৰণে বিগত কেইটা বছৰ আমি কিছু কাম কাজ কৰি আহিছিলোঁ। আৰু মাজতে আমাৰ কাম কাজত কিছু স্থবিৰতা আহিছিল মহামাৰী ক'ভিডৰ কাৰণে। তাৰপিছতেই আমাৰ দ্বিতীয়খন অধিৱেশন 2022 চনত ডিমাপুৰত অনুষ্ঠিত হৈছিল, দ্বিবাৰ্ষিক দ্বিতীয় অধিৱেশন। তাতে আমি ডিফু পাৰ্ট ডিক্লেৰেশ্যন বুলি এখন ঘোষণাপত্ৰ ঘোষণা কৰিছিলোঁ। আৰু এই বছৰ তৃতীয় দ্বিবাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ আৰু খিলঞ্জীয়া মঞ্চ অসমৰ যৌথভাৱে তেওঁলোকৰ আমাৰ দুইটা সংগঠনৰেই দ্বিবাৰ্ষিক অধিৱেশনখন অহা 21 আৰু 22 মাৰ্চ তাৰিখে ডিব্ৰুগড় অঞ্চলৰ আশে পাশে অনুষ্ঠিত হ'ব। 21 তাৰিখে আমাৰ প্ৰতিনিধি সভা পুৱা, আমাৰ কাৰ্যসূচী অনুসৰি 21 তাৰিখে পুৱা আমাৰ জকাই বন কৈৱৰ্ত গাঁৱত মূল অধিৱেশনস্থলীত পতাকা উত্তোলন, শ্বহীদ দৰ্পণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে শিশুসকলৰ মাজত খেলা ধূলা আদি অনুষ্ঠিত হ'ব। আৰু 21 তাৰিখেই আমাৰ খিলঞ্জীয়া মঞ্চ অসমৰ প্ৰতিনিধি সভাখন মটক যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যালয় আৰু এই বৰ্তমান আমি বহি থকা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসকল প্ৰতিনিধি আহিব তেওঁলোকক আমি লাহোৱাল অঞ্চলৰ যিটো দময়ন্তী টি ফেক্টৰী আছে, তাতে এটা বাংলো আছে, সেই বাংলোতে আমি আয়োজন কৰিম। আৰু বিশেষকৈ তাতে আয়োজন কৰাৰ এটাই কাৰণ হ'ল আমাৰ সৰহসংখ্যক প্ৰতিনিধি, বিশেষকৈ অৰুণাচল গেষ্ট হাউচকে আদি কৰি সেই অঞ্চলতেই থকাৰ ব্যৱস্থা কৰিছোঁ। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমি আশা কৰিছোঁ প্ৰায় 60জনতকৈ অধিক প্ৰতিনিধি আহিব প্ৰতিখন প্ৰদেশৰ পৰাই। আমি তাৰ বাবে অনুষ্ঠিতভাৱে যিমানখিনি পাৰোঁ আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। 21 তাৰিখে সন্ধিয়া সময়ত প্ৰতিনিধি সভা, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধি সভাখন 6টা বজাত অনুষ্ঠিত হ'ব। আৰু দিনৰ ভাগত খিলঞ্জীয়া মঞ্চ অসমৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব মটক যুৱ ছাত্ৰ সন্মিলনৰ বাণীপুৰৰ কাৰ্যালয়ত। 22 তাৰিখৰ দিনা তেখেতে বিশেষকৈ বীৰ ত্ৰিকেন্দ্ৰজিতৰ পৰিণাতি মণিপুৰৰ ৰাজবংশৰ তেওঁ আহিব। তেওঁ অহাকালিলৈ আহি পাবহি। যোগেন মহন আহিব। তাৰপিছতে লুৰিণজ্যোতি গগৈ অহাৰ প্ৰতিশ্ৰুতি দিছে, বিমল বৰাৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু তেওঁলোকৰ 21 তাৰিখে যিহেতু বিধানসভা আছে, গতিকে তেওঁলোকে অকণমান অসুবিধা হ'ব পাৰে বুলি কৈছে বিমল বৰাই। তথাপিও নাহো বুলি কোৱা নাই। পুনাকণ বৰুৱা অহাৰ প্ৰতিশ্ৰুতি দিছে, ঋতুপৰ্ণ বৰুৱা অহাৰ প্ৰতিশ্ৰুতি দিছে।
ইয়াৰ পিছতে বাবলু লুইতম্বম বিশিষ্ট মানৱ অধিকাৰ কৰ্মী মণিপুৰৰ তেওঁ আহিব। তেওঁ আজি আহি পাবহি চাগে, কাইলৈ আহি পাবহি, 20 তাৰিখে আহি পাবহি। আৰু ইয়াৰ উপৰিও আমি নাগালেণ্ডৰ ইয়াতে নাম অহা নাই, নাগালেণ্ডৰ এজন এটা মানে আঞ্চলিক দলৰ সভাপতি আৰু তেওঁ বৰ্তমান বিধায়ক, তেওঁ আহিব। তেওঁৰ লগতে আৰু এজন অৰুণাচলৰ মেবুক পাছিঘাট অঞ্চলৰ মেবুক কনষ্টিটুৱেঞ্চিৰ যিজন বিধায়ক তেওঁ আহিব। তেওঁলোকৰ নাম ইয়াত উল্লেখিত হোৱা নাই। ইংৰাজীত এখন আমি আৰু এখন বনাইছো, ইংৰাজীত এখন আমাৰ প্ৰচাৰ পত্ৰ, সেইখন আমি আপোনালোকক হোৱাটছএপত দি দিব পাৰিম। গতিকে সেইখনত তেওঁলোকৰ অকেন বুলি এজন আছে, তেওঁ আহিব। আৰু আমাৰ ইয়াতে বিশেষকৈ নিৰ্দিষ্ট বক্তা হিচাপে বিশেষকৈ আমাৰ যিটো চিন্তাধাৰা, আমি খিলঞ্জীয়া মঞ্চ অসমৰ মানে যিটো খিলঞ্জীয়াৰ সংজ্ঞা আমি যিটো ঘোষণা কৰিছিলোঁ, গতিকে সেই সংক্ৰান্তত ব্যাখ্যা কৰিবৰ কাৰণে আমি বিশিষ্ট জ্যেষ্ঠ অধিবক্তা ডিব্ৰুগড় অভিমন্যু বৰুৱাক আমন্ত্ৰণ জনাইছোঁ, তেওঁ আহিব। গতিকে আৰু সন্ধিয়া নিশালৈ এখন মানে শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তাতে ডক্টৰ শশীকান্ত শইকীয়া অধ্যক্ষ ডাঙৰীয়াই তাক উদ্বোধন কৰিব।